চাবুৱাৰ হেজেল বেংক চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা চাহ গছ কটাক লৈ উত্তপ্ত পৰিস্থিতি। ঘটনা কেন্দ্ৰ কৰি উত্তেজিত চাহ শ্ৰমিকৰ প্ৰতিবাদ। বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে উত্তেজিত শ্ৰমিকে। দোষী গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকে। ইফালে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় আৰক্ষীয়ে। ইয়াৰ পৰিস্থিতি এনেকুৱা এটা পৰ্যায় পাইছেগৈ। ঘটনাস্থলীত প্ৰতিবাদস্থলীত উপস্থিত হৈছেগৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। আৰু এই দৃশ্য চাবুৱাৰ হেজেল বেংক চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা চাহ গছ কটাক লৈ উত্তপ্ত পৰিস্থিতি। ঘটনা কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰিছে চাহ শ্ৰমিকসকলে আৰু চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। দোষী গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকসকলে। আজি হেজেল বেংক চাহ বাগিচাত আচলতে বাগিচাৰ গছ কটাক লৈ আৰু পাত চোৰক লৈ কিনে যোৱাকালি এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰশাসনক তেওঁলোকে আপত্তি দৰ্শাইছিলে, কিন্তু আজি দেখিবলৈ পালোঁ যিসকল আচলতে দোষী তেওঁলোকে আহি কিনে ইয়াত বাগানৰ মেনেজমেণ্টক তেওঁলোকে ভয় ভাবুকি দিছে আৰু ইয়াত থ্ৰিটেনিং দিছে। তেওঁলোকে বাগিচা শেষ কৰি দিম বুলি বাগিচাৰ গছ কাটি দিছে। তেওঁলোকে ক'ত ইমান সাহস পালে যে আমাৰ বাগিচা, আমাৰ মানুহে জংঘল কাটি বাগিচা গঢ় দিয়া বাগিচা কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব, আমাৰ মানুহে সহ্য কৰি নাথাকিব। এই কথাটো স্পষ্ট। আজি আমি প্ৰশাসনক এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আমাক নিৰাপত্তা আপোনালোকে কেতিয়া দিব? আমাক তেওঁলোকে ভয় ভাবুকি দিছে, আমাৰ গছ কাটিছে। গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া। এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে। আমি প্ৰশাসনক আজিৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা চাহ জনজাতি ছাত্ৰ সন্থা, চাহ শ্ৰমিক ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে।